এই সেকশন গোটা ৰঙা ৰঙা আছে হা কোনটো সেফটি নেকি এইটো ব্লগিং এইটো কাম আহে বহুত কাম এনেকুৱা ভিডিঅ' বনাইছা নেকি গুৱাহাটীত কি হয় ইয়া বনাইছা শিকলে চাবি ভাল বস্তু নাথা না গুৱাহাটী ৰাতি কি হয় চাব লাগে জমেটো মাৰা নাথা হাৰামি নমস্কাৰ গাইছ একদিন গেপ লৈ পেলাই আকৌ চেলেঞ্জটো কণ্টিনিউ কৰিব ওলছো মানে এসপ্তাহ জমেটো মাৰাৰ আজি 3 নম্বৰ দিন লগতে মানে মই চিভিল ড্ৰেছতে আছো চিভিল ড্ৰেছত থাকি আজিকালি ভাল লগা হৈছে জমেটোৰ টি চাৰ্টটো ইয়াতে আছে এইটো হেলমেটো আছে পানী বটল আছে এইটো জমেটোৰ টি চাৰ্ট সেলফিৰ দৰকাৰ হ'লে ফটো তুলি ল'ম টেনশ্যন নাই আমাৰ ছাৰ আছে ইয়াতে চুইগি মাৰি এখাদেও ভিডিঅ' বনাই আছে কণ্টিনিউ বহুত দিনৰ মূৰত মানে কাম বেক হৈছে ছাৰৰ অল দ্য বেষ্ট এই যাতে এই কাম বেকটো যাতে আকৌ মানে বহি নাযায় সেইটো কাৰণে এতিয়া ওলাইছোঁ 7টা বজাৰ পৰা ডিউটি মাৰিব লাগে কিন্তু টাইম তাত বহুত আছে 3:31 হৈছে টাইম 7টা বজাৰ পৰা মাৰিব লাগে মানে আৰু আধা ঘণ্টা মই এইখিনি জেগাত বৰবাদ কৰিম এটা অলৰেডি আমি 1 ঘণ্টামান বৰবাদ কৰিলে চাগে না এই সেনেকুৱাই মাতটো কিয় নাদা হেল্ল' নটেংকি যি নহওক গাইছ এতিয়া ওলাই আছোঁ বঢ়িয়াকৈ টেনশ্যন নাই 7টা বজাৰ পৰা গিগ বুক কৰা আছে ৰাতিপুৱা 7টাক লাগি ডিউটি মাৰিম আৰু যোৱাকালি মানে মই ভিডিঅ'ত দিছিলোঁ বোলে আগৰ মানে প্ৰথম যি জমেটো মাৰিছিলোঁ সিদিনা দিনটো কাউণ্ট কৰিম জানা আপোনালোকে বহুতে কৈছে কাউণ্ট কৰক সেইটো কাউণ্ট কৰিলে আজি 3 নম্বৰ দিন হয় যোৱাকালি 2 দিনত মোৰ ইনকাম কিমান হৈছিল এইটো দেখাই দিওঁ আগৰ যোৱা ভিডিঅ'ত দেখাইছোঁ হ'লেও আৰু একবাৰ দেখাই দিওঁ এই চাওক 2225 টকা মানে 2 দিন ইনকাম কৰি আজি 3 নম্বৰ দিনত এইখিনি পইচা কিমান ভৰাব পাৰোঁ চাওঁ আৰু মানে মজা হ'ব যি হয় দেখা যাব পইচা একদম ঘাটি আহিছে এনে মই একদিনতে ইমান কামাব পালে ভাল পাওঁ আৰু 2200 মান টকা এটা কাম কৰিব পাৰি কিন্তু ন গাইছ এতিয়াৰ পৰা ধৰিলোঁ ৰাতিপুৱা 7টাক লাগি ডিউটি মাৰিলোঁ মাৰি পেলাই 7টা গাধা কথাটো শুনিলোঁ এতিয়াৰ পৰা এই গধূলি 7টাৰ পৰা ৰাতিপুৱা 7টাক লাগি মাৰিলোঁ মাৰি দি মোৰ 12 ঘণ্টা কমপ্লিট এটা ভিডিঅ' হৈ গ'ল নেক্সট এই 7টা বজাৰ পৰা ষ্টাৰ্ট কৰি দিম আকৌ গধূলি 7টাক লাগি 24 ঘণ্টা হৈ যাব কেনে হ'ব গাইছ মানে মই একলা আহিলে নৰো এইটো সঁচা কথা মানে এটা লগত যদি পাৰ্টনাৰ থাকে না কথা বতৰা পাতি ডিউটি মাৰা যায় ভাল লাগে মানে মাৰিব পাৰি মই ওর লগতে 34 ঘণ্টা ৰেকৰ্ড বনাই দিছোঁ এও মাৰছে 34 ঘণ্টা মই মাৰিছিলোঁ পাৰ্টনাৰ এটা হ'লে হৈ যায় কিন্তু পাৰ্টনাৰ নহ'লে বেয়া টোপনি ধৰে কথা পাতি নাথাকিলে এও যাই পেলাই যদি ৰুমত ঘুমাই থাকে মই ডিউটি মাৰা না মোৰো টোপনি ধৰিব আৰু বেছি দেৰি মাৰা নাই না 24 ঘণ্টাটো বেছি দেৰি নহয় মানে ৰাতি মাৰোঁতে মই আছিলোঁ দিনটো এৰি মাৰছা আকৌ ৰাতিকলৈকে কথা পাতিছে দিনতো ফোন চোন হৈছে তুমি পাৰিলেও মানে মোৰ কাৰণে টান হয় আজি মাৰবা 24 ঘণ্টা আজি নামাৰো 24 ঘণ্টা 24 ঘণ্টা মাৰি ৰাতি মই চুইগি মাৰিছোঁ চুইগিৰ ইনকাম ভাল নহয় দেখ গাইছ চাওঁ যদি মানে মটিভেশ্যন পাওঁ মই একলা হ'লেও মাৰি দিম যদি মটিভেশ্যন নাপাওঁ 7টা বজাতে শেষ কৰিম নে কি মানে অলপমান পইচা লগা আছে সেইকাৰণে মানে পাৰিলে 24 ঘণ্টাকৈ মাৰি পেলাই শেষ কৰি দিয়া পাৰিলে সপ্তাহৰ চেলেঞ্জটো মোৰ টাইমটো বাচি যায় কাৰণ ইনকাম লগা আছে একটো বাৰু পইচাৰ দৰকাৰ নাই দুনিয়াৰ পইচা আছে পইচা আছে মই জানো মই আম্বানীতকৈ অলপ তলত কিন্তু হ'লেও ভাল পইচা এটা আছে তোমাৰ মই জানো যি নহওক গাইছ ওলালি আপোনালোকক দেখাই আছোঁ মানে 7টা বজা নাই 7টা বজাত আকৌ লগ পাই আছোঁ কাৰণ অনলাইন হ'ব লাগিব তেতিয়া এতিয়া বৰ্তমান অনলাইন হৈ লাভ নাই কাৰণ মোৰ নহ'লে চিডিউলটো ব্ৰেক হৈ যাব সেইকাৰণে লগ পাই আছোঁ চিধা 4টা বজাত A few moments later. গাইছ বৰ্তমান টাইম হৈছে তোমাৰ 4টা কটাই এই ফ'কাছ লওঁ লৈছি না জমেটো অ'পেন কৰি দিওঁ মাতটো কিন্তু একদম মা বেয়া নাছিল চাওঁ 8 মিনিট আছে আৰু অফলাইন হ'ব টাইম এতিয়া অনলাইন হৈ দিওঁ অনলাইন হৈ গৈছোঁ এতিয়া খালি মাথো মানে অৰ্ডাৰ লগাৰ অপেক্ষা যিমান পাৰি জল্দি অৰ্ডাৰ লাগক আৰু মই মানে অৰ্ডাৰ মাৰোঁ সেইটোৱে কামনা আজিৰ ইনকাম কম বুলি ক'লে এইটো ধৰিলেও 2225 আছে না এইটো যাই পেলাই কম বুলি ক'লে 3200তো হ'বই লাগিব মানে 1000 টকা ইনকাম হ'বই লাগিব 12 ঘণ্টাত নহ'লে বৰ বেয়া লাগিব এতিয়া মানে বেমাৰী দেখাই দি মাৰি আছোঁ গতিকে 1000 টকা এটা নহ'লেতো বেয়া লাগে না তেল কাটি পেলাই 700 টকা বাচিলেও বহুত ফাইনেলি অনলাইন হোৱাৰ পিছত এই প্ৰথম অৰ্ডাৰ লাগছি 4:20 মানে 4:20 টাইমত ভাল অৰ্ডাৰ লাগি গৈছে গম পাই না এই বশিশ্ৰী দিছ ইজ দ্য ৰেষ্টুৰেণ্ট এইখন বশিশ্ৰী এতিয়া অৰ্ডাৰটো ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰোঁ ক'ত যাব লাগে চাই লওঁ ৰ'ব 1 ছেকেণ্ড মেপখন চালিয়ে গম পাই যাম নহয় এতিয়া নাই সেইটোৱে মোৰ খাচিয়ত মজা নাৰেংগী চাইডে যাব লাগে এইখিনি জেগা চিনি পাওঁ যাই পেলাই অৰ্ডাৰটো পিক আপ কৰোঁ চিধা পিক আপ কৰি পেলাই ড্ৰপ কৰিব যাম আজি মই এটা বস্তু পাহৰিলোঁ এটা মটৰ প্লাগিং ছেটআপটো আনিম বুলি ভাবিছিলোঁ কিন্তু মানে আহা টাইমত মনতে নপৰিল এতিয়া চাওঁ যদি মানে দৰকাৰ অনুভৱ হয় তেতিয়াহ'লে যাই পেলাই ৰুমতে পুটুককৈ লৈ আহিম
নহ'বাই লাগে, কাৰণ অলপমান দেৰিকে ৰাতি হ'ব, ৰাতি হ'লে আৰু কিনো মটৰ ব্লগিং কৰিবি। যদি কালি মানে 24 ঘণ্টা যদি মাৰি দিওঁ ভিডিঅ'টোত, মানে 24 ঘণ্টা যদি চেলেঞ্জ কৰি দিওঁ, তেতিয়াহ'লে ৰাতিপুৱা যাই পেলাই লৈ আহিম, কাৰণ কালি দিনত মানে ভিডিঅ' কৰিব পাৰিম। কিন্তু যদি 24 ঘণ্টা নকৰোঁ তেতিয়াহ'লে মানে এতিয়া নানো, ৰাতি মটৰ ব্লগিং কৰি লাভ নাই, এতিয়া অলপমান দেৰিকে সূৰ্য যাবাই হ'ব। এই যাবা হৈছে বেলি পিছ পচি যায়, ইফালে আছে। গতিকে এতিয়া এনেকৈ কাম চলাই দিম নেকি? এতিয়া অৰ্ডাৰটো ৰেডি হ'লে পিক আপ কৰোঁ, কৰি পেলাই ডেলিভাৰ কৰিব যাম। গাইছ ৰখলো কিমান 22 মিনিট, যেতিয়ালৈকে অৰ্ডাৰ দিয়া নাই। কেইমিনিট লাগব আৰু 5 মিনিট। কাষ্টমাৰে দুগৰী ফোন কৰিছে, গম পোৱা না? আল্লাহ অলপমান টাইমে পগলাই যাব লাগবে, 22 মিনিট ৰখলি চাচোন একবাৰ, কি কবি আৰু। হয়তো গাইছ কেতিয়া ৰেডি হৈ চাওঁ, ৰেডি হ'লে পিক আপ কৰি পেলাই যাওঁ। কাষ্টমাৰে দগৰী ফোন কৰি আছে দেই, দগৰী আপোনালোক দেখাব পৰা নাই, কিন্তু দগৰী ফোন কৰিছে। ৰঙা ৰঙা হৈ আছে ফোন, এই চকচোন গোটা ৰঙা ৰঙা হৈ আছে। হা ফোনটো চেফটি নেকি? এইটো ব্লগিং এইটো কাম আহে, বহুত কাম। চাওঁ আৰু কিমান টাইম লাগে। 23 মিনিট হৈ যাব পৰা, এতিয়া 1 ছেকেণ্ড। এনেকুৱা ভিডিঅ' বনাইছা নেকি গুৱাহাটীৰ কি হয় ইয়া বনাইছা? শিকলে চাবি, ভাল বস্তু নাচা না, গুৱাহাটী ৰাতি কি হয় চাব লাগে। তুমি জমেটো মাৰা নাচা হাৰামি, ফাল্টু বস্তু শিকলে চা। মানে ৰাতিৰ গুৱাহাটী ভিডিঅ'টো 2 লাখৰ ওপৰত ভিউ গৈছে, তাৰে মাজত তুমিও এটা। বাকী ডিউটি মাৰা ভিডিঅ' নাচা, কষ্ট কৰি থাকা এতিয়া নাচা। আপনি কি লিখা ভিডিঅ' চাইছো তাতে 2000 আহিছে, তো 2000 টকা আহিছে ইনকামটো লৈ আরে ইনকামটো বেলেগ কথা, ভিডিঅ'টোৰ কথা কৈছো। সেইটো ভিডিঅ'ত একো কষ্ট নাই, ৰাতি যে সুজাজ গণেশ ঘূৰি খানে উল্টা পাল্টা দেখা, সেইটো হলি চাইছি। এটা মই দিন ৰাত ডিউটি মাৰিছো 24 ঘণ্টা 48 ঘণ্টা, কিন্তু কিলা নাচাই। কাপি হাৰামি এই লন্ডা, আসলি লেইয়া লন্ডা। কি হব? ফাইনেলি 26 মিনিট ৱেইট কৰাৰ পিছত অৰ্ডাৰ পাবলৈ সক্ষম হৈছো। এতিয়া অৰ্ডাৰটো পঠাত বেগত ভৰাব লাগলেও দিগদাৰ হ'ল নহয়, হেলমেটটো থাকি গেল। এইটো উলিয়াই দিওঁ, এইটো ভৰাই দিওঁ। हो गया। हेलमेट को पहनने का सीधा उले जाए वाले ऑर्डर तो डिलीवर कर दो। ओके बोलो 1 2 এই চলা দেখ ডেলিভারটো করলো পটাপট যাই ফেলে নাকি দেরি নকৰো, কাৰণ অলৰেডি দেৰি হৈছে। কাষ্টমাৰে ফোন কৰিছে, মই ৰেছপন্দ কৰিব পৰা নাই, মানে ফোনটো কানেক্ট হোৱা নাই, মিছ কল দেখে, স্পেম কলত দিয়ে আহে, এনেকুৱা হৈছে। এতিয়া সেইকাৰণে যাওঁ পটাপট ডেলিভাৰ কৰোঁ গালি খোৱাৰ আগত। Guys, finally order is delivered. This is the location. International Hostel Boys, Uptown. This is the location. Uptown Smart Boys Hostel. Order deliver করে দিছো, গতি deliver mark to করে দাও 5 star, এই 5 star দিম। 112 টাকা দিছি। চার্জ কি রে, লং ডিসটেন্স রিটার্ন পে। মজা গাইস, পয়সা দেখাইছিল 96 দিছি আৰু তোমাৰ 112 টাকা। হিল গার্ডেন এতিয়া যাও আৰু এইখিনি জায়গা অর্ডার নালগে বর্তমান। ওই বাস ক্র্যাশ কার্ডও দিছে। ও হো মানে মই যে রক্ষা লাগা আছে এই কারণে স্ক্র্যাচ কার্ড দিছি। মজা 35 টাকার উপরত পাই গেল। মাঝে মাঝে জমেতে দেয় কিন্তু স্ক্র্যাচ কার্ড দিলে ভাল লাগে। বেছি ওয়েটিং হয়ে গেলে মানে রেস্টুরেন্টে ধরলে স্ক্র্যাচ কার্ড পায়। মানে ওয়েটিং বনাই যাব আৰু এতিয়া যাও বর্তমান আছে তোমাৰ এইখিনি নাৰেঙ্গী ৰোড, এইটো নাৰেঙ্গী ৰোড। এতিয়া দূৰত তিনিআলি ফালে যাই থাকো যেতিয়ালৈকে অৰ্ডাৰ নালগে। গাইছ আজি ৰেকৰ্ড বনি গেলে, মানে জীৱনত প্ৰথমবাৰ এনেকৈ অৰ্ডাৰ লাগছে। এইখান জাষ্ট অৰ্ডাৰটো দিছিল, এইখান হোষ্টেলত দেখা পাইছে আগৰ ক্লিপটোত। এতিয়া আকৌ এইখিনি জেগাতে মই মানে ৰাস্তাটোৰ ইছ্যু পাৰে আহিছোঁ ঘূৰি পেলাই ৰিটাৰ্ণ লৈ পেলাই। এতিয়া আকৌ অৰ্ডাৰ লাগি গ'ল 68 পবিতৰা ৰেষ্টুৰেণ্ট। কোনখিনিত আছে চাওঁ ৰ, পবিতৰা ৰেষ্টুৰেণ্ট চিনি পাওঁ নে নাপাওঁ চিনি পাওঁ গাইছ। আগতো একবাৰ অৰ্ডাৰ লাগছে, পিছফালে আছে মানে তোমাৰ পানী খেতি চাব ফালে যাব লাগিব নাৰেঙ্গীৰ পে, আকৌ ইউটাৰ্ণ লৈ আহিব লাগিব আগেদি। ইউটাৰ্ণটো লৈ আহোঁ, আহি পেলাই আৰু পবিতৰা ৰেষ্টুৰেণ্টত যাওঁ, অৰ্ডাৰটো পিক আপ কৰোঁ। কৰি পেলাই ক'ত যাব লাগে ময়ো গম নাপাওঁ, চাই পেলাই আপোনালোকো জনাই আছোঁ, ময়ো চাই আছোঁ। অ'কে গাইছ, অৰ্ডাৰ হৈ গ'ল পিক আপ, মানে একেবাৰে নচোৱাকৈ আহি পাইছোঁ। দিছ ইজ দ্য পবিতৰা ৰেষ্টুৰেণ্ট। মানে আগতে একদিন অৰ্ডাৰ পিক আপ কৰিছিলে সেইকাৰণে মনত আছে, মানুহ মনত থাকক নাথাকক, ৰেষ্টুৰেণ্ট গিলা মনত থাকে। এতিয়া যাব লাগে বঢ়িয়াকৈ চেক্টৰ 2 বামুণী মিলন চেক্টৰ 2।
মজা যাই পেলাই পটাপট অর্ডারটো ডেলিভার করলো নাকি চলো একদম খাই যাওঁ গাড়ী চাবি অন কৰাই আছে গাইছ অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ পইচা পালো 71 এইটো কাষ্টমাৰ দেখা পাইছি না অৰ্ডাৰ লৈ যাই আছে এই ক্লিয়াৰ হৈ যাব ক'ব নোৱাৰো দেই আইফোনটোৰ কিবা এটা লচ্ছা আছে মই এতিয়ালৈ বুজি পোৱা হোৱা নাই মানে মেট্ৰ' লেন্সত চুইচ হৈ থাকিলে কোৱালিটি একদম বেয়া হয় জুম কৰি দিলি আৰু কেতিয়াবা অট'মেটিক ঠিক হৈ যায় কি বা হয় মানে এতিয়ালৈ মানে আলু তেলু একো পাত্তা পোৱা নাই গাইছ দুৰ্ভাগ্যবশতঃ বামুণী মৈদানৰ পৰা অৰ্ডাৰ লাগছে মোৰ চিধাই তোমাৰ গুৱাহাটী ক্লাব এই কাড্ডা দামন কেক হ'ব না ক্লিয়াৰ হৈ গৈছে তাৰচোন এই আল্ট্ৰা হৈ দি যা মানে মই কৈছিলোঁ না এই তোমাৰ মেট্ৰ'ৰ পৰা চুইচ হোৱাটো টাইম লাগে এতিয়া চাবচোন জুম কৰি দিম এই ফাটি আছে তাতে কৰি দিম ফকাচ কৰি দিব এয়া এতিয়া লচ্ছা কিনক অৰ্ডাৰ পিক আপ হৈ গ'ল এইখন কাড্ডা দামন কেক এতিয়া যাব লাগে মই 6 মাইল বৰবাৰী শ্ৰীধাম ৰেচিডেঞ্চি ভালে দূৰ 112 টকা দিছি পইচা বাঢ়ি যাব গেৰাণ্টি কাৰণ ইয়াৰ পৰা বৰ্তমান নিছোঁ গুৱাহাটী ক্লাব উল্লুবাৰী এইফালে যদি মই চিধা যাওঁ তোমাৰ 6 মাইল এইফালে VIP ৰোড তথাপিও মানে 11 কিলোমিটাৰ হ'ব 11 কিলোমিটাৰ 112 টকা ঠিকে আছে কিন্তু হ'লেও জমেটো বাঢ়াই দিব মোৰ বিশ্বাস আছে চাওঁ কেইটকা দিয়ে আপোনালোককো দেখাই আছোঁ যিহেতু মটৰ লগিং কৰিব পৰাত নাই তেতিয়া আগতে যাই লওঁ নেকি কিবা খাওঁ লাগছি মানে ভাত চাত খোৱা নাই যোৱাকালি ভাত খাইছিলোঁ আজি খোৱা নাই আজি ভাত নাখাব আৰু কথা নাই কালি খাই ল'ম কিন্তু এতিয়া কিবা ম'ম' চম' ফাষ্ট ফুড কিবা এটা পালে ভাল লাগিল হয় খাওঁ এতিয়া খাব নোৱাৰা 6 মাইলত খাম অৰ্ডাৰটো দি উঠি যদি আৰু অৰ্ডাৰ নালাগে নেকি এতিয়া ব্লক চিধা যাওঁ দেৰি কৰি লাভ নাই কাৰণ বহুত দূৰ যাব লাগিব একদম 5 গুড স্পীডত যাম ইফালে ট্ৰাফিক জাম আছে ধুনীয়া কাৰণ বৰ্তমান এই দেখা চেখা নাই আকৌ বৰ্তমান টাইম কিমান হ'ল 5:51 কি এতিয়া আৰু দেৰি নকৰোঁ 6:20 মানত যাই পাব লাগে আধা ঘণ্টাতকৈ বেছি নালাগে যিমান ট্ৰাফিক জাম থাকিলেও খালি চিৰি যাম যিমান পাৰোঁ জলদি ব'লক যাওঁ গাইছ ফাইনেলি হৈ গ'ল অৰ্ডাৰ ডেলিভাৰ্ড এইটো ফ্লেট দিছোঁ ইয়াতে আছে আৰু পইচা মই কৈছিলোঁ না বাঢ়াই দিব 130 টকা দিছে যাক এই হৰি জমেট'ৰ আজি কি বেক টু বেক দেখোন বাৱাল অৰ্ডাৰ দি আছে হেংৰাবাৰী 1.56 কিলোমিটাৰ পিক আপ 9.66 কিলোমিটাৰ ড্ৰপ কেছ লিমিট মানে এইটো কেছ অন ডেলিভাৰী অৰ্ডাৰ চাওঁ আজি জমেট'ই মোক মালামাল কৰিব যেন পাইছোঁ দেই মোৰ বিশ্বাস আৰু এটা সন্মুখত আছে আমাৰ কুকুৰটো আমাৰ নহয় চৰকাৰী কুকুৰ এই ওস্তাদ ভাল না খবৰ হয় নে দে চাল্লা মোৰ এক্সে মোক অলপ ভাও দিছিল কুকুৰটো সিমানো দিয়া নাই একবাৰ দিয়ক এতিয়া পটাপট পিক আপ কৰিব যাওঁ হেংৰাবাৰীৰ তোমাৰ KFC লোকেশ্যন চিনি পাওঁ জাষ্ট ইয়াৰ পৰা ওলাই গেলি হ'ল অলপমান গেলি ৰাইট চাইডে VIP ৰোড যদি যাই থাকিম দেখা পাম অ'কে এতিয়া পটাপট যাই পেলাই পিক আপটো কৰোঁ মেডাম 6341 গাইছ সাকসেসফুলি হৈ গ'ল অৰ্ডাৰ পিক আপ যাব লাগে মই আছাম ডাউন টাউন ইউনিভাৰ্চিটি মানে মেইন গেটলৈ গেলি হ'ব কাষ্টমাৰে যিটো কৈছে মেইন গেটলৈ যাওঁ আৰু লোকেশ্যনটো একদম মজা 9 কিলোমিটাৰ 10 কিলোমিটাৰৰ ভিতৰতে হ'ব পইচা আৰু বাঢ়াই দিব নেকি প্ৰত্যেকটা অৰ্ডাৰ বাঢ়াই দি আছে দেখোন যিমান মানে দেখুৱাই তাতকৈ বেছিয়ে দিয়ে এতিয়া এইখন আছিল KFC অৰ্ডাৰ পিক আপ ক'লোঁ এটা আছে ভাৰত পেট্ৰলিয়াম মই যাই আছোঁ যেতিয়া ডাউন টাউন ইউনিভাৰ্চিটি অ'কে ব'লক গাইছ অৰ্ডাৰ ডেলিভাৰ কৰি দিলোঁ কিন্তু পইচা অলপমান বাঢ়াই নিদিলে 116 টকা দেখাইছিল না 116 দিছে এইখন ডাউন টাউন ইউনিভাৰ্চিটি এপত দিলে ফকাচ ল'ব এয়া হৈছে না যেটা অর্ডার ডেলিভার করা হয়ে গেল তো কিবা এটা পাও নাকি চাও এইগুলো হোটেলগুলো আছে এতিয়া পাও নাকি চাও মোৰ চাব মন যায় আছে কিবা এই ব্লক কৰি দিছে মানে কেছ কালেকশ্যন হৈছে 800 টকা ডিপজিট মাৰিব লাগে 200 টকা মাৰি যাওঁ ৰাইট নাই এ সেলফিও লাগে বোলে আৰু এইফালে মই জমেটো টি-শাৰ্ট পিন্ধি লৈছোঁ কাৰণ লাগছিল ঠাণ্ডা এই ভালে হৈছে সেলফি কৰা টাইমটো ভাল হৈছে এতিয়া সেলফিটো দি লওঁ কোনকে দাও এখন বেৰি দিব লাগিব গাইস টি-শাৰ্টটো খুলি দিলো অলপমান গৰম আছিল সেইকাৰণে আপোনালোকে এটা বস্তু চাওকচোন 4টা অৰ্ডাৰ মাৰছো মাত্ৰ 465 আৰ্নিং আৰু কি লাগে আৰু এইফালে চাওমিন অৰ্ডাৰ দিছিলো আহি বেছি তে বঢ়াকে চাওমিনটো খাই লওঁ নাই 50 টকাৰ ভেজ চাওমিন এইগিলা গাজৰ দেই চিকেন নহয় আপোনালোকে চিকেন বুলি নাভাবিব দিছ ইজ গাজৰ সৰু সৰু একদম পিচ কৰিছোঁ
সস্তা করা বলি একটা টেস্টি চাউমিন মই আজিকালি খোৱা নাই মজা লাগছে বে হাই 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 আৰু প্লেট খাব লাগিব এই নাই উঠি চচ লগা নাই মই এনেকে সুধা সুধা খাই খাওঁ চচ লগাই খাওঁ ৰ চচ নহয় জ্বলা চাটনি আছিলে স্কুল লগা নাই কাও এতিয়া চচ চচ লোৱাত বেয়া নহয় ৰ মজা লাগছে খাই বিদ্যা গাইছ খানা পিনা হৈ গ'ল কমপ্লিট বৰ্তমান মানে আপোনালোকক ভাবছোঁ কি লোকেশ্যনটো দি দিওঁ কাৰণ খানা মজা একদম একবাৰ নহয় একবাৰ চাওমিনটো ট্ৰাই কৰি চাওঁ মজা একো প্ৰমোচন নহয় ইফালে যদি তোমালোকে নাৰেংগী ফালৰ পৰা আহা জাষ্ট এটা প্ৰথম টাৰ্ণিং নাৰেংগী ফালৰ পৰা আহি প্ৰথম টাৰ্ণিংটোতে ইফালে লেফ্ট চাইড এখন দোকান দেখা পাবা ফুড স্নব বুলি আছে এখন গাড়ী মোৰ বাইকখনতে ইফালে তোমাৰ পানীখাইটি ডাউন টাউন ইউনিভাৰ্চিটি ইফালে যোৱা ৰাস্তা আৰু এইটো এই টাৰ্ণিংটোতে আছে দুটা টাৰ্ণিং একেলগে আছে এইখিনিতে লোকেশ্যনটো খালি খাব পৰা একদম মজা আৰু মই যিমান মানে চাওমিন খাইছোঁ আজিকালি বেষ্ট অফ দ্য বেষ্ট পাইছোঁ একদম ফেণ্টাষ্টিক এক্সপিৰিয়েঞ্চ দোকানী গমো নাপায় মই ভিডিঅ' কৰি থকা এই আৰু খাই ভাল লাগিছে কিন্তু একদম ফেণ্টাষ্টিক সেইকাৰণে মানে আপোনালোকক একবাৰ খাই চাবা কম আৰু ট্ৰাই কৰি চাব কেনে লাগে মোক এটা কমেণ্ট কৰিব খালি যদি খাই আৰু এইটো চাইডে আহে তেতিয়া এতিয়া আৰু মই জোৰ তিনিআলি ফালে যাওঁ বৰ্তমান কৰি অৰ্ডাৰ চৰ্ডাৰ লগা নাই এটা থাকিলে নালাগে এইখিনি অলপমান আউট অফ জোন পৰি যায় এই কেতিয়াবা লাগে একদম ৰেয়াৰ গতিকে ৰেয়াৰক লাগি ৰখি থৈ এতিয়া জোৰ তিনিআলি ফালে যাওঁ পটাপট অৰ্ডাৰ লাগে অৰ্ডাৰ মাৰোঁ পইচা কমাব লাগে হেইছ অৰ্ডাৰ এটা লাগছে আহি পাইছিলোঁ মাত্ৰ মই জোৰ তিনিআলিৰে বাস্কিন ৰবিন এইখন এটা লাগিছে অৰ্ডাৰ এই ঠাণ্ডাত কোনে আইচক্ৰীম খাইছে ভগৱান জানে মই মানে এইটো টি চাৰ্ট খুলি থৈছিলোঁ জমেট'ৰ টি চাৰ্টটো এই চেণ্ডাল চিংচি সেইকাৰণে এই বহুত মাৰা চিঙাৰ কাৰণে টি চাৰ্টটো খুলি থৈছিলোঁ কিন্তু এইচা ঠাণ্ডা লাগে পানী খেতিৰ ফালে আহোঁতে আকৌ পিন্ধি আহিছোঁ এতিয়া অৰ্ডাৰটো দিব লাগে মই এই বাইলেন 4 হাউচ নম্বৰ 9 খুব চৰণীয়া পটাপট যাওঁ ডেলিভাৰ কৰিলোঁ নেকি এই গান বাজি আছে নহ'লে বিট পেলাই কপিৰাইট লাগব গাইছ অৰ্ডাৰ মাৰ্ক কৰি দিলোঁ ডেলিভাৰ্ড আৰু পইচা পালোঁ 35 টকা আৰু এটা গুড নিউজ মানে কেছ কালেকশ্যন আছিল মোক অফলাইন কৰি দিলে কেছ কালেকশ্যন কৰাৰ কাৰণে 197 কেছ কালেকশ্যন আছিল কাষ্টমাৰে দিছে 220 টকা মানে 20 টকাৰ টিপ কাষ্টমাৰজনলৈ থেংক ইউ থাকিল ডিপ'জিট কৰিব লাগে মাত্ৰ 30 টকা মানে মোৰ ইনকামটো ডাইৰেক্ট এটা কাট খাই যায় মোৰ পইচাটো মই সোমাই দিছোঁ মানে একদম চেকি দি আছোঁ যিখিনি দিব লাগে এমটো পইচা সেইখিনি মোৰখিনি কাটি হাজিৰা মোৰ ডে বাই ডে পকেটত সোমাই আছে টেনশ্যনে নাই এতিয়া জাষ্ট গুগল পে'তে চিলেক্ট কৰোঁ इधर से डिपॉजिट कर दो ओके 31 टका पेमेंट UPI डी तो सब बनाएंगे दी है ना मार दिलो हो गया डिपॉजिट इटा ऑनलाइन फेला को जरूरत तीनआली फेला जाओ ऑर्डर लगे नहीं चाओ बर्तमान से खूब सरनियत बाइलेन 4 हाउस नंबर 9 এই টু দেখা পাইছি 9 নম্বৰ হাউস এটা যাও সিধা ডিপোজিট হয়ে গেল ডান এটা যাম অনলাইন হয়ে গেল এ গাইস অনলাইন হইছিল মাত্র 81 টাকার গাইস অর্ডার করে দিল পিকআপ দিস ইজ দ্য ফ্যাট ভ্যালি খান সব এই ফোকাস লো ইয়ারতে মানে পুরো দোকান এখানে দেই কিন্তু দোকানখানা নাই মানে দেখাতে 8টা বাজতে যাই এই কারণে দেখাতে লদ মানে লাখাই নিমিলে মানে দিনের ফালে ফেলে আয় না যায় রাতি আওয়া যায় রাতি মানতে না এনেকুৱা দিনা এটা মোবাইলটো চার্জ বেশি নাই কিন্তু চার্জিং ব্যবস্থা আছে পাওয়ার ব্যাংক লাগিয়েছে এডাল কেবল চার্জত লগাই দিম বিন্দাস আর যাবা লাগে মই নাৰেঙ্গী এই চাক নাৰেঙ্গী তিনিআলি এই ফকাস লও নাৰেঙ্গী তিনিআলি পিকে ধাবা যাই ফেলে পটাপট অর্ডারটো ডেলিভার করলো নাকি চলো গাইস ऑर्डर हो गया डिलीवर्ड 195 कैश कलेक्शन इट इसको डिलीवर मार्क करने का 40 टका मजा মানে যোনটো অৰ্ডাৰ লাগিছিল এইটো নহয় এই কই গ্ৰাউণ্ড টিপা যোৱা নাই জায়গাতে আছিল এই যো তলত এতিয়া যাবার আছে মজা বাকি টাকলো বাবা কেনা লাগা আছে ঠান্ডা হিসাব করছি না গাইস মানে গরম মাথা আরো গলে যাবার আছে এই কারণে মানে মাথাত ইয়াতা পারে মাথাত মারা খান গলত মারি লিছু
বতাহটো যাতে কমকৈ লাগে নহ'লে কাহ উঠি উঠি মানে মাতটো আৰু বহি যাব খোজে মই যিমান পাৰি মানে ভাল কৰিব চেষ্টা কৰি আছোঁ মানে এই বতৰটোৱে মোৰ মানে মাতটো বেছি বেয়া কৰিব চেষ্টা কৰিছে এতিয়া ঠাণ্ডাও লগা হৈছে অহাকালিৰ পৰা মই এই বেগটোত জেকেটটো ভৰাই লৈ অহা কৰিম গম পাইছে না এতিয়া অলপমান বেয়া দেখি না জেকেট পিন্ধিলি ইমান ঠাণ্ডা পৰা নাছিল কিন্তু এই বাৰ কি হ'ল আমাৰ মাথা বেয়া কৰি দিয়ে দে ডিপজিটটো মাৰি লওঁ ৰ UPI Google Pay पेमेंट 800 डन हो गया এতিয়া আছোঁ বৰ্তমান জুৰু তিনিআলিৰ ওচৰতে যাওঁ আৰু ওলাই অৰ্ডাৰ লাগে নালাগে চাওঁ বৰ্তমান টাইম হ'ল 10:45 আৰু আৰ্নিংটো দেখাই আছোঁ ৰ'ব বঢ়িয়া আৰ্নিং হৈছে বঢ়িয়া মানে বঢ়িয়া ভাবাতকৈ বেছি ভাল হৈছে এতিয়া বাকী আৰু ৰাতিটো যাতে মোক নবহে মোৰ সেইটোৱে কামনা এই অনলাইনটো হৈ দিলোঁ আৰ্নিং ছেকশ্যন এয়া 3,038 টকা হ'ল মানে 2200 কিবা টকা নাছিল 800 টকা ইনকাম হ'লে আৰু মোক 7 বজাক লাগি টাইম আছে আৰু 200 টকা লাগে মোৰ টাৰ্গেট হিচাপত 1000 টকা হ'ব গতিকে আৰ্নিং এইখিনি 812 টকা আছে এতিয়া মোক খালি লাগে আৰু 200 টকা 1000 টকা হ'ব মোৰ টাৰ্গেট ফিল হ'ব তাৰে যিমান ওপৰত যাই থাকিব এইটো আৰু মেটাৰ নকৰে কিন্তু মোৰ মানে 1000 টকা লগা আছিল 1000 টকা হৈ যাব অতি সোনকালে আশা আছে আৰু বঢ়িয়া ইনকাম দিছে ভাল লাগছি এতিয়া যাওঁ অৰ্ডাৰ লাগে নেকি চাওঁ লাগলি দেখাই আছোঁ আপোনালোকক গাইছ ঠাণ্ডা এনে বসছি না চাহ খাব লগা হৈ গৈছে এই গৰম চাহ বঢ়িয়া লাল যে কি এইটো গাখীৰ চাহ গৰম গলটো কমচে কম অলপমান শান্তি পাব গৰম গৰম পৰলি কিন্তু কফ হৈ আছে গাখীৰ চাহ বেয়া হ'লেও আৰু এটা লাল চাহ নাই উপায় নাই গাইছ অৰ্ডাৰ এটা লাগছিল আৰু যে বিষ্ট্ৰ এইখান এই জোমাটো এতিয়া যাই আছোঁ মই তোমাৰ নুনমাটি গণেশ মন্দিৰত আমাৰ ছাৰৰ ডিউটি হ'ল খতম তেখেতৰ জেকেটটো লৈ ল'লোঁ মই কাৰণ মোৰ লাগিছে অলপ অলপ ঠাণ্ডা ঠাণ্ডা পৰছি কিছু এতিয়া তেওঁ যাই আছে ৰুমত টাটা বাই বাই গুড নাইট বিৰিয়ানী মেন আৰু বিৰিয়ানী ল'ব ৰুমত যাই খাব আৰু ঘুমাব দে গাইছ এতিয়া আৰু মই একলা আহি গ'লোঁ মানুহ এতিয়া বৰ্তমান 11টা বাজিছে 11টা তাৰ ডিউটি খতম মোৰটো চলি থাকিব ৰাতিপুৱা 7টাক লাগি তাৰপিছত ভাবিম মাৰোনে নাই এতিয়া পোনপ্ৰথমে এইটো অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ নেকি মানুহ কিন্তু চাই দিয়ে কিছু ৰিয়েকশ্যন পায় গোটেই তিনিটাই একদম ঘূৰি ঘূৰি চাই গৈছিল কম নীলাজুৰ কাম নহয় দেই এইটো মাজ ৰাস্তাত এনেকৈ ব্লগিং কৰি থকাটো একদিন মোৰ ভাইৰ পৰা পইচা আহি আছে নে নাই মই লাষ্ট কৰিলেতো নহ'ব এতিয়া যাওঁ পটাপট অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ গাইছ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ গুড নিউজ এটা যে কাষ্টমাৰে মানে টিপ দিছে 289 হৈছিল কেছ কালেকশ্যন কাষ্টমাৰে দিছে 320 টকীয়াখন অলপমান ফুটা আছে হ'লে চলি যাব টেনশ্যন নাই মৰমত দিছে কৰিবা দেই গাড়ী চাইছোঁ এই আগত খোজকাঢ়ি গৈছিলোঁ ইফালে অৰ্ডাৰ ডেলিভাৰ কৰিব মানে হাউচ নম্বৰ একো দিয়া নাই ইফালে সিফালে কৈ আছিল যেনেকৈ কৈছে সেনেকৈ গৈছোঁ টিপটো পাইছোঁ লগতে ভাল লাগি গৈছে এতিয়াতে পালোঁ 64 গো টু ফিট আকৌ ব্লক কি কৰবি মোৰ জীৱন এই ব্লক কৰে এই ডিপজিট কৰোঁ এই অনলাইন সেই নাটক হৈছে মোৰ দিনক পইচাটো ভৰাব পটাপট ভৰাই পেলাই অনলাইন হওঁ হৈ পেলাই আকৌ জোৰ তিনিআলি ফালে যাওঁ গাইছ বৰ্তমান টাইম হৈছে তোমাৰ 12:07 এই মোবাইলটোৱে ওলাই পৰিব খোজে এই চাৰ 12:07 আৰু কটাক 11:59 মোৰ এটা অৰ্ডাৰ লগাই দিছে মানে 25 টকাটো নিদিলে ইনচেণ্টিভ এই গ্ৰেভি হাউচত ৰখি আছোঁ মালটো ৰেডি হোৱা নাই ৰেডি হ'লে মানে পিক আপ কৰোঁ আমাৰ ছাৰৰ এটা অৰ্ডাৰ লাগছে ছাৰ নামটো একবাৰ কৈ দিয়া তোমাৰ নামটো নিতুল বাদগিৰি ঘৰ পাঠশালা মা দেউতাৰ নাম কিশোৰ বাদগিৰি আৰু সৰজ বাদগিৰি বাৰ্থ চাৰ্টিফিকেটত কি নাম আছে বাৰ্থ চাৰ্টিফিকেটত মোৰ নাম নিতুল বাদগিৰি ডেট অফ বাৰ্থ 1999 এই বঢ়িয়া এনে তুমি বিয়া বাৰু পাতিছা নে নাই বিয়া বাৰু পাতিছো মই ল'ৰা এটা এই বঢ়িয়া কেইবছৰ হৈছে ল'ৰাটোৰ 2 বছৰ 4 মাহ এই মই এনেই ঘূৰি যাই আছো সঁচাকে কৈ যাই আছে কিন্তু পাৰ্টনাৰ কিন্তু একদম মজা মানুহ ফেণ্টাষ্টিক মানুহ বিদ্যা মানে কথা পাতি একদম ধুনীয়া লাগে ছাৰৰ হাঁহিটো কিন্তু একদম আল্টিমেট এতিয়া ক'ত লাগছে তোমাৰ যাবা ক'ত যাম মই ভালকে জানাও হোৱা নাই মই নতুন বেছি দি হোৱা নাই মই চাইছো কিবাকে গাইছ এই মানে মই নতুন জমেটো মাৰোতে যেনেকুৱা লাগিছিল মানে এৰ চেম ফিলিংছ বৰ্তমান মানে মেপখনত ইফালে এইটো ৰাস্তাৰ ইফালে যাব লাগে নে ইফালে যাব লাগে গম নাপায় আগতে মোৰো আছিল এতিয়া মানে লোকেশ্যন চালেই গম পাব পাৰোঁ
এটা সব মোক দেখাও মই গম পাম সেম কন্ডিশন Head northwest on এই Dr. brightness এ নাই দেখা নাই। Chaparigarh Road towards Shivam Path. হোস্টেল 4 আছে নেকি লোকেশন হোস্টেল 4 নেকি তোমাৰ GMCH ৰ ফালে দেখাছে হোস্টেলতে হ'ব GMCH ৰ হোস্টেলত দেখ গাইছ অৰ্ডাৰটো ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰি পেলাই মই যাব লাগে 19 বাইলেন 19 নম্বৰ বাইলেনত হাতীগাঁও মই বাৰু কাষ্টমাৰ লোকেশ্যন চিনিব টেনশ্যন নাই পটাপট যাব পাৰিম খালি মালটো ৰেডি হ'ব লাগে এইটোতো আছে কেছ লিমিট মানে আজি কেছ ডিপজিট কৰি মই ভাগে দিছোঁ গম না দুনিয়াৰ কেছ কালেকশ্যন দুনিয়াৰ বেক টু বেক কিন্তু আজি মোৰ আজি কিন্তু অনলাইনে হৈ আছে মোৰ কেছ লিমিটও কম আছিল হা। কিন্তু আজি অনলাইন হৈ আছে আৰু মোৰ কেছ লিমিট চাবা নেকি কেই টকা আছে 0.64 এক টকাও নাই কেছ লিমিট চব ডিপজিট কৰি আছোঁ বাকী পইচা কিন্তু টাৰ্গেট ফিল হ'ব আছে গাইছ 3122 টকা আছে মোক লাগে 3200 টকা মানে 100 টকা লাগে এইটো মাৰিলে 40 টকামান দামে হৈ যাব টাৰ্গেট ফিল আপ ওপৰ ইঞ্চি কিমান হয় সেইটোৱে দেখা পাম আৰু সেইটো চাব লগা আছে তাক এতিয়া ৰেডি হ'লে পিক আপ কৰোঁ কৰি পেলাই ডেলিভাৰ কৰি যাই আছোঁ গাইছ অৰ্ডাৰ পিক আপ হৈ গ'ল দে পাৰ্টনাৰ ৰেডি পিছে পুটুককৈ দিওঁ গাইছ কংগ্ৰেচুলেশ্যনছ টু মি আপোনালোকলৈও মানে চেলেঞ্জ যোনটো কৰিছিলোঁ আশা কৰিছিলোঁ 3200 টকা হৈ গ'ল 1000 টকা মানে মোৰ আৰ্নিং বৰ্তমানলৈ হৈ গ'ল এই চাই লওক 12টাৰ পিছত আৰু এটা অৰ্ডাৰ মাৰিলোঁ মানে এটা অৰ্ডাৰ ডেলিভাৰ কৰিব আহিছিলোঁ 19 বাইলেনত তাৰপৰা এটা লাগছে এতিয়া আছে বৰমতৰীয়া এইটো এপাৰ্টমেণ্টৰ অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ এতিয়া বৰ্তমান 12টাৰ পিছত পালোঁ 58 এই আকৌ লাগছে আকৌ 58 বাৰ্গাৰ কিং তোৰ বাৰ্গাৰ কিং আজি কিনি যাওঁ অ'কে একচেপ্ট এইটো কেছ কালেকশ্যন আছে দেখ কথা নাই গাইছ বলক পটাপট ৰুক্মিণীকা বাৰ্গাৰ কিং চিনি পাওঁ পটাপট যাই পেলাই অৰ্ডাৰটো পিক আপ কৰোঁ এতিয়া চাওঁ আৰু কিমান বাঢ়ে টাৰ্গেটটো ফিল আপ হৈ গ'ল না 1000 হৈ গ'ল এতিয়া 1000ৰ ওপৰত কিমান যায় চাওঁ বৰ্তমান টাইম হ'ল 12:40 গাইছ বৰ্তমান টাইম হ'ল তোমাৰ 3:23 ৰাতিৰ আৰু অৰ্ডাৰ এটা ডেলিভাৰ কৰিলোঁ পইচা পালোঁ 63 এইয়া মোবাইলত বেছি চাৰ্জো নাই মানে পাৱাৰ বেংকত চাৰ্জ আছে চাৰ্জ দিব পৰা কিন্তু পাৱাৰ বেংকত চাৰ্জখিনি শেষ কৰিব ইচ্ছা নাই যিহেতু আৰু বেছি টাইম নাই ক'ৰবাত আধা ঘণ্টা আছে আৰু 3:23 হ'ল মানে 3:30 আৰু 4টাক লাগি মাৰিলে আধা ঘণ্টা গতিকে বৰ্তমান আছে 24% মোবাইলত চাৰ্জ গতিকে 24% মানে শেষ নকৰোঁ মানে 24% আৰু চাৰ্জ নকৰোঁ কাৰণ যাই পেলাই চাৰ্জ দিম চাৰ্জাৰে দি আধা ঘণ্টাত ফুল চাৰ্জ হৈ যাব গতিকে টেনশ্যন নাই ফাষ্ট চাৰ্জিং আছে সেইকাৰণে বৰ্তমান আৰ্নিং কিমান হ'ল চাব নেকি মজা আৰ্নিং হৈছে মজা 3700 মানে 500 টকা বেছি হ'ল 3200 টকা আশা কৰিছিলোঁ 3700 টকা হ'ল আৰু ধৰি লওঁ 55 হৈছেতো আৰু এটা অৰ্ডাৰ লাগিলে হৈ যাব 3800 টকা মানে মজা হ'ব বৰ্তমান আছোঁ মই তোমাৰ বেলতলা ৰোডত এতিয়া যাওঁ আকৌ বিৰিয়ানী বাইত ভালেকেইটা অৰ্ডাৰ মাৰিলোঁ আৰু চাওঁ কেইটা মাৰ এবাৰো এটা দুটা মাৰিব পাৰিলে ভাল হয় মানে 25 টকা 50 টকা ইনচেণ্টিভ পাম না 12টাৰ পিছত কিমান হৈছে চাব নেকি একবাৰ সেইটোও দেখা দিওঁ এই চাওক 6টা অৰ্ডাৰ মাৰিছোঁ 509 টকা মজা এতিয়া আৰু যাই থাকোঁ বিৰিয়ানী বাইটোক লাগি মানে বেছিভাগ অৰ্ডাৰ বিৰিয়ানী বাইটোৰ পৰাই মাৰি আছোঁ তাতেই লাগি আছে গতিকে এতিয়া আকৌ চিধা তাতেই যাওঁ সেইফালে যদি অৰ্ডাৰ লাগিলে নালাগিলে তাতে অলপ সময় বহি থাকিম যিহেতু অলপ বতৰটো ঠাণ্ডা তাতে বহি থাকিয়ে ভাল লাগে ঘূৰি ফুৰাতকৈ চাওঁ নেকি এতিয়া যাওঁ বিৰিয়ানী বাইটোক লাগি তাৰপিছত দেখাই আছোঁ যদি অৰ্ডাৰ লাগে যদি অৰ্ডাৰ নালাগে চিধা ফাইনেল একদম 4টা বজাত লগ পাই 7 মানুহক গাইছ বৰ্তমান টাইম হ'ল তোমাৰ 3:33 মানে 3:3 আৰু অৰ্ডাৰ লাগছে মোৰ এইখান এৰকা আড্ডা মানে ৰিচিছ কিটচেন এই ফকাচ লওঁ এতিয়া অৰ্ডাৰ ৱেইটিং টাইম কিমান দেখাইছে মানে এই চাক এই ফকাচ লওঁ 17 মিনিট এইখিনি সময়ত ভাঙা ঘৰত যাই পেলাই মই মানে ৰুটি পুৰি খাই আহিব পাৰিম ঠিক কয় এই বিচিত আছে বৰ্তমান এইটো হৈছে এই বিচি ঘৰত যাই পেলাই খাই আহোঁ নেকি ৰুটি পুৰি ছাৰ 17 মিনিট ৱেইটিং টাইম দেখাইছি মোৰতো 18 18 এই ভাঙা ঘৰত যাই কিনে ৰুটি পুৰি খাই আহোঁ মই সেইটো মোৰ কাৰণে মানে বেছি বেনিফিচিয়েল হ'ব যাব ক'ত লাগে চাই লওঁ ৰ এই বেলতলা তিনিআলি না উল্টা চাইডে যাব লাগিব বেলতলা তিনিআলিৰ পৰা মোৰ ৰুমো চাৰ হ'ব গতিকে এতিয়া যাই পেলাই ৰুটি পুৰি খাই আহোঁ যি খাওঁ ভাঙা ঘৰত যাই পেলাই আহি পেলাই অৰ্ডাৰ পিক আপ কৰিম যেতিয়া ৰেডি মাৰে যিহেতু ৰিচ মাছো আৰু কেঞ্চেল নহয় টেনশ্যন নাই বলক দাদা ৰুটি খাই আহোঁ ছাৰ দে মই ৰুটি খাব যাওঁ বলক সেইটোৱে ভাল হ'ব 17 মিনিটতে ৰখিম মোৰ কামৰ ঘৰতকৈ তাতে যাই ৰুটি খাই লওঁ
বেনিফিট হ'ব আহি গ'লো গাইছ দিছ ইজ দ্য ভাঙাঘৰ অ' ছাৰ এই ৰুটি হ'ব পুৰিয়ে দি পিছে জল্দি দি খালি ওস্তাদ অৰ্ডাৰ লাগি আছে পটাপট দি একদম যিমান পাৰা ফাষ্ট দি এই গাইছ পুৰাকে দেখ মই খাই লওঁ নাকি আইলি দেখাই আছো আহি গ'ল গাইছ পুৰি কিবা খাই লওঁ খাই লৈ পেলাই যাম আৰু অৰ্ডাৰ পিক আপ কৰবা আগতে খোৱাটো জৰুৰী নেকি अभी सामने भाई 174 3239 बहुत टाइम लगा लिया 1647 পুৰি খাই আহিলো বহুত টাইম তহঁতে লগালি আৰু 17 মিনিট দেখে বুঢ়া খাই পিক আপ হৈ গ'ল যাব ৰ'বত আৰু টাইমো হৈ গ'ল 4:05 হ'ল বৰ্তমান পাৰফেক্ট টাইম হৈছে খাৱা লোৱাৰ গম পাই না মানে এইটো নকৰিলে আৰু অত্যাকেই তোমাৰ বেলতলাৰ পৰা অত্যাকে আকৌ আহিব লাগিলে কাৰণ বেলেগ জেগাত মানে মই খোৱা নাই ফিক্স য'ত মানে মাত্ৰ পুৰি খালোঁ তাতে খোৱা যায় চোন মানে ফিক্স আৰু তাতে খাম জোৰপে নহয় আহি পেলাই সেইকাৰণে যেতিয়া আৰু ওচৰতে বস্তু খাই ল'লোঁ এতিয়া যাব পৰা অৰ্ডাৰটো ডেলিভাৰ কৰিম হা বনাই আছো হা বস্তু আগতাকে ৰেডি হৈ আছে বুলি কৈছে ৰাইডাৰ অহা নাই এইকাৰণে আহি পেলাই কি কৰিব এনে লেট গাইজ ফাইনেলি অৰ্ডাৰ কৰি দিলোঁ ডেলিভাৰ্ড মানে ইয়াতে দিলোঁ 5 ষ্টাৰ দি দিওঁ 120 টকা পালোঁ বৱাল পইচা দিছে কিন্তু এতিয়া টোটেল আৰ্নিং কিমান হ'ল সেইটো দেখাই দিওঁ এই স্ক্ৰেচ কাৰ্ডো দিছে বে হাই 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 মানে ৰেষ্টুৰেণ্ট লেটোৰ কাৰণে পুৰি চব্জি খাই কিনে যদি ৰেষ্টুৰেণ্ট লেটোৰ কাৰণে আৰু 25 টকা পাওঁ আৰু কি লাগে অফলাইন কৰি দিছে নিজে নিজে কাৰণ টাৰ্গেট কমপ্লিট পইচা ইনকাম হৈছে 600 এই ক'ত কি হ'লে আচ্ছা এই কি জিলকি আছে মোবাইলটো ৰিছিল এবাৰ অলপ জিলকি আছে হ'লে চলে দি আচ্ছা আৰ্নিং হৈছে মোৰ 629 টকা 7টা অৰ্ডাৰ মানে 12টাৰ পিছত আৰু 12টাৰ আগত আৰ্নিং কিমান হৈছে এইটো চাবৰ কাৰণে মই ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰি ইয়াতে 654 1045 টকা 12টাৰ আগত আৰু ইনচেন্টিভ কিমান টকা পাইছোঁ 172 টকা আদাৰ্ছ আৰ্নিং 35 টকা মানে এইটো এই স্ক্ৰেচ কাৰ্ডটো এতিয়া বঢ়িয়া পইচা আহিছে 145 আৰু এইফালে 654 কিমান হ'ল 145 145 প্লাছ ক'ত 145 1045 1045 প্লাছ কিমান আছিল এমাউণ্ট 654 নাম্বাৰগুলো কিন্তু বঢ়িয়া 654 কমন নাম্বাৰ 654 1699 টকা ইনকাম আছে আজিৰ মজা ইনকাম আৰু টোটেল ইনকাম কিমান হৈছে মানে টোটেল ইনকাম চাব লাগলি এই চাওক 3925 টকা মই টাৰ্গেট কৰিছিলোঁ 3200 কিন্তু ইনকাম হৈ গ'ল 3900 গতিকে ইয়াতকৈ আৰু কিবা লাগে এতিয়া হিচাপটো কৰি দিওঁ গাড়ীত তেল কিমান খালা নেকি এইখিনি মুচি দিব লাগিব আগতে গাড়ীও কিন্তু বাৱাল চলছো আজি এই চাওক 170 কিলোমিটাৰ চলছে গাড়ী দেখা পাইছি আৰু এভাৰেজ কিমান দিছে তেল খাইছে 2 লিটাৰ 200 আৰু এভাৰেজ দিছে 75 75.4 এভাৰেজ দিছে তেল খাইছে 2.2 লিটাৰ আৰু 170 কিলোমিটাৰ গাড়ী চলছে গতিকে 2 লিটাৰ 200 হ'লে কিমান হ'ব 220 টকা ধৰিলোঁ 220 টকা বাদ দি 2 লিটাৰ 200 220 টকা 300 টকাই ধৰিলোঁ 300 টকা হ'লেও ভাল পইচা এটা বাচিছে মোৰ তাত টেনশ্যন নাই চিনক এইটো ভিডিঅ'তে ইয়াতে এণ্ডিং কৰিছোঁ ভইচটো একদম মা বেয়া হৈ আছে মই গম পাইছোঁ কিন্তু ভিডিঅ' কৰাটো জৰুৰী আছিল সেইকাৰণে মানে যিহেতু চেলেঞ্জটো লৈছোঁ কমপ্লিট কৰিব লাগিব সেইকাৰণে মই 100% মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ মই চেষ্টা কৰিছোঁ যে ভইচটোও ভাল হওক কিন্তু নহয় কাৰণ অলপ চুপ চাপ থাকিলে ভাল হয় কিন্তু আকৌ বুকি থাকিব লাগে নাই কেমেৰাৰ আগত বা ধৰি লওক লগৰ লগত কথা পাতিব লগা হয় দেখা পালি মানুহ দেখা পালি মাত দিব লগা হয় এই কথা কওঁতে কওঁতে মাতটো আৰু বহি যায় যিনক ভিডিঅ'তে ইয়াতে এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব আজিলৈ টাটা বাই বাই লগ পাই আছোঁ ডে 4ত আজি হৈছে ডে 3 এতিয়া টাইমো 7টা কিমান হ'ল টাইমো প্ৰায় 7:19 হ'ল গতিকে এতিয়া মই আৰু ৰুমত যাম যাই পেলাই ভিডিঅ' এডিট কৰিম আপলোড কৰিম ভাবি চাম যদি পাৰোঁ ৰাতিপুৱা 8টামান বজাৰ পৰা আকৌ মাৰিম এডিট কৰি আপলোড কৰি পেলাই যদি টোপনি বেছি নালাগে তেতিয়াহ'লে আকৌ মাৰিম কাৰণ আজি হৈছে ছানডে আজি গল্ডেন চান্স মানে পইচা কমোৱাটো সেইকাৰণে
যদি পাৰো সম্ভৱ তেতিয়া যদি মানে টোপনি লাগে তেতিয়াহ'লে বেছি ফ'ৰ্চ নকৰোঁ বডিটোক, কাৰণ গলটো অলৰেডি বহি আছে। যদি দেহাত বেমাৰ লাগাল দেই না চেলেঞ্জ মা বেয়া হৈ যাব। সেইকাৰণে টাটা বাই বাই গুড নাইট। মই আছোঁ বৰ্তমান তোমাৰ বেলতলা। যাওঁ, বাই বাই।